আজি দেখুৱাম BA BSc BCom থাৰ্ড সেমিষ্টাৰ এৰিয়াৰ বা বেক এক্সামিনেশ্যনৰ ফৰ্ম ফিল আপ আৰম্ভ হৈছে। তো তোমালোকে নিজৰ মোবাইলত নিজে কিনে তোমালোকে 2023 বেচৰ ষ্টুডেণ্টৰ যিটো থাৰ্ড সেমিষ্টাৰৰ এৰিয়াৰ বা এক্সামিনেশ্যনৰ ফৰ্ম ফিল আপ আছে, তো সেইটো তোমালোকে নিজে নিজৰ মোবাইলত কেনেদৰে কৰিবা সম্পূৰ্ণ প্ৰচেছ আজিৰ এই ভিডিঅ'ৰ যোগেদি তোমালোকক দেখুৱাম। যিহেতু ইতিমধ্যে তেওঁলোকে 5th সেমিষ্টাৰ পাইছেগৈ, তো তোমালোকে ভিডিঅ'টো স্কিপ নকৰি ভিডিঅ'টো শেষলৈ চাই থকা এৰিয়াৰ বেচ 2023। তো তোমালোকে নিজৰ মোবাইলত ক্ৰম বা গুগল ব্ৰাউজাৰ যাবা, যাই না তোমালোকে সাৰ্চ কৰি দিবা guwahati.samar.edu.in, নহলে লিংকটো মই এই ভিডিঅ ডেসক্ৰিপশনত দিয়া থাকিব, তাৰ পৰা তোমালোকে যাব পাৰা। এইটো সাৰ্চ কৰাৰ পিছত যেটো তোমালোকৰ প্ৰথম যেটো ওয়েবসাইট হ'ব এই ওয়েবসাইটটো ক্লিক কৰি দিবা। তো প্ৰথম ওয়েবসাইটটো ক্লিক কৰি দিয়াৰ পিছত তোমালোকৰ আগত এনেদৰে আহিব। হোৱাৰ পিছত যেটো তোমালোকে দেখিবলৈ পাইছে ষ্টুডেন্ট সাইন ইন, ইনৰোলমেন্ট নাম্বাৰ আৰু তোমালোকৰ পাসওয়াৰ্ড, তো তোমালোকৰ নিজৰ যেটো ইনৰোলমেন্ট নাম্বাৰ আৰু তোমালোকৰ পাসওয়াৰ্ডটো আছে সেইটো দি দিবা। তো দিয়াৰ পিছত তোমালোকে লগইন অপচন দেখিবলৈ পাইছা, লগইন অপচনত ক্লিক কৰি দিবা। যেতিয়া তোমালোকে লগইন অপচনত ক্লিক কৰি দিবা তোমালোকৰ নিজৰ যেটো আইডিটো খোল খাব। আইডিটো খোল খোৱাৰ পিছত তোমালোকে যে ইয়াত যেটো দেখিবলৈ পাইছা যে এনাউন্সমেন্ট, তো এনাউন্সমেন্টৰ ভিতৰত যেটো তোমালোকৰ স্টেপ নম্বৰ 2 দি আছে এক্সামিনেশ্যন ফ্ৰম ক্লিক হিয়াৰ, তো ইয়াৰ পৰা তোমালোকৰ সেমিষ্টাৰৰ এক্সামিনেশ্যনৰ ফৰ্ম ফিল আপটো কৰা হয়। তো এক্সামিনেশ্যন ফ্ৰম ক্লিক হিয়াৰ বুলি দি আছে, ক্লিক কৰি দিবা। যেতিয়া তোমালোকে ইয়াত ক্লিক কৰিবা তোমালোকৰ আগত এনেদৰে ইন্টাৰফেস খুলিব। এনেদৰে ইন্টাৰফেস খোলাৰ পিছত যেটো তোমালোকে দেখিবলৈ পাবা এক্সামিনেশ্যন ৰেজিষ্ট্ৰেশ্যন ওপেন ফৰ ৰেগুলাৰ এক্সামিনেশ্যন 5th সেমিষ্টাৰ। তো যেটো তোমালোকৰ যেটো 5th সেমিষ্টাৰৰ যেটো ৰেগুলাৰ বেচৰ যেটো 2025ৰ এক্সামিনেশ্যন আছে, সেই এক্সামিনেশ্যনটো তোমালোকৰ ফৰ্ম ফিল আপটো অহা সোমবাৰ দিনৰ পৰা তোমালোকৰ আৰম্ভ হ'ব। তো তোমালোকৰ এইটো কোৱা হৈছে। তো তোমাৰ তাৰ পিছত তোমালোকে দেখিবলৈ পাইছা যে 2 নম্বৰ অপচনত যে ৰেজিষ্ট্ৰেশ্যন ওপেন ফৰ সাপ্লিমেন্টাৰী এক্সামিনেশ্যন 3 সেমিষ্টাৰ 2024-25 নৱেম্বৰ ডিসেম্বৰ। তো এইটো আছিল তোমালোকৰ যিসকলে ছাত্ৰ ছাত্ৰীয়ে থাৰ্ড সেমিষ্টাৰৰ কোনো সাবজেক্ট এটা বা দুটা সাবজেক্ট বিয়া হৈছে, সেই সাবজেক্টটো আকৌ তোমালোকে এক্সামটো দিব পাৰিবা। সেই এক্সামিনেশ্যনত তোমালোকৰ ফৰ্ম ফিল আপটো আৰম্ভ হৈছে। সাপ্লিমেন্টাৰী বুলি দিয়া আছে, তো এইটো তোমালোকে ক্লিক কৰিব লাগিব সাপ্লিমেন্টাৰী এক্সামিনেশ্যন 3। তো এইটো আছে তোমালোকে যেটো ক্লিক হিয়াৰ ফৰ এক্সামিনেশ্যন ফৰ্ম বুলি দিয়া আছে, তো ক্লিক হিয়াৰ ফ্ৰম এক্সামিনেশ্যন ফৰ্ম বুলি যেটো দিয়া আছে তাত ক্লিক কৰি দিবা। ক্লিক কৰি দিয়াৰ পিছত তোমালোকৰ আগত এনেদৰে আহিব। এনেদৰে অহাৰ পিছত তোমালোকে দেখিবলৈ তোমালোকৰ নামটো দেখিবলৈ পাবা, তোমালোকৰ ইনৰোলমেন্ট নাম্বাৰ আৰু তোমালোকে কোন কলেজত পঢ়া তোমালোকৰ সম্পূৰ্ণ ডিটেইলছটো আহিব। হোৱাৰ পিছত অলপ তনপিনে আহিবা, তনপিনে দেখিবলৈ পাবা এক্সামিনেশ্যন সিজন তোমালোকে দেখিবলৈ পাবা। যিহেতু তোমালোকে 2023-2024 নৱেম্বৰ ডিসেম্বৰ যেহেতু তোমালোকৰ এক্সামটো এৰিয়াৰ যেটো 2025ৰ এৰিয়াৰ যেটো এক্সামিনেশ্যন আছে থাৰ্ড সেমিষ্টাৰৰ, এইটো যেহেতু অহা 28 নৱেম্বৰৰ পৰা 30 ডিসেম্বৰলৈকে তোমালোকৰ এক্সামটো চলিব। তো সেইখন এক্সামিনেশ্যন যেহেতু তোমালোকে ফৰ্ম ফিল আপটো কৰি আছা এইটো তোমালোকে যেহেতু সাপ্লিমেন্টাৰী বুলি দিয়া আছে, তো এইটো তোমালোকে সাপ্লিমেন্টাৰী এক্সামটো দিব লাগিব। তো তোমালোকে যেহেতু দেখিবলৈ পাবা সিলেক্ট ইউৰ PWT, তো PWT যেটো দিয়া আছে যে পাৰ্সন উইথ ডিসেবিলিটিজ ষ্টেটাছ। তো তোমালোকৰ PWT যদি কাৰোবাৰ যদি সাৰ্টিফিকেট থাকে এই সাবজেক্টটো তোমালোকে সিলেক্ট কৰিবা, আৰু যিসকলৰ নাই তো নট এপ্লিকেবল বুলি দিয়া আছে তাত ক্লিক কৰিবা। নট এপ্লিকেবল বুলি ক্লিক কৰি দিয়াৰ পিছত যে তোমালোকে তাৰ পিছতে তোমালোকে দেখি ল'বা কোৰ্স সিলেকশন। তো তোমালোকে কোৰ্স সিলেকশনটো আহিব যে তোমালোকে কেইটা সাবজেক্ট তোমালোকৰ বিয়া হৈছিল থাৰ্ড সেমিষ্টাৰৰ। এতিয়া যেহেতু তোমালোকে 5th সেমিষ্টাৰ পাইছগৈ, যেতিয়া তোমালোকে 2024 বৰ্ষত যেটো তোমালোকে থাৰ্ড সেমিষ্টাৰ এক্সাম দিছিলা, তো এক্সামিনেশ্যনত যেহেতু তোমালোকৰ যে কাৰোবাৰ যদি এটা বা দুটা সাবজেক্ট বিয়া হৈছে, এই সাবজেক্ট কেইটা শো কৰিব যে কোন কেইটা সাবজেক্ট তোমালোকৰ বিয়া হৈছে, সেই সাবজেক্ট কেইটা তোমালোকৰ তোমালোকে এটা কাম কৰিব লাগিব, তোমালোকৰ এইটো সিলেক্ট কৰিব লাগিব যিকেইটা সাবজেক্ট তোমালোকৰ বিয়া হৈছে বা তোমালোকে এক্সাম দিবা এৰিয়াৰ হিচাপে, সেই সাবজেক্ট কেইটা তোমালোকে সিলেক্ট কৰিব লাগিব। যে তোমালোকে অলপ এইবিলাক আহিলে তোমালোকে দেখিব পাবে একশন, তো একশন বুলি যেটো দিয়া আছে তাত ক্লিক কৰি দিবা। একশন ক্লিক কৰি দিয়াৰ পিছত যে সেই সাবজেক্টটো তোমালোকৰ সিলেক্ট কৰা হৈছে, যেটো কোৰ্স সিলেকশন আছে এৰিয়াৰ, সেই কোৰ্স সিলেকশনটো এনেদৰে কৰিব পাৰা। তো এনেদৰে কৰিবা। কৰাৰ পিছত যদি তোমালোক সকলে ঠিকই থাকে তেনেহলে তোমালোকে সাবমিট অপশন দেখিবলৈ পাইছা, সাবমিট অপশনত ক্লিক কৰিবা। যেতিয়া তোমালোকে সাবমিট অপশনত ক্লিক কৰি দিবা, তো ক্লিক কৰি দিয়াৰ পিছত যে তোমালোকে দেখিবলৈ পাবা যে তোমালোকৰ এক্সামিনেশ্যন ফি ডিটেইলছ, তো তোমালোকৰ এক্সামিনেশ্যন ফি ডিটেইলছটো আহিব যে তোমালোকৰ কিমান টকা পে কৰিব লাগিব, এক্সামিনেশ্যন ফি কিমান সেইটো তোমালোকৰ দিব লাগিব। তো এক্সামিনেশ্যন ফি কিমান দিয়া আছে 980 টকা, তো তোমালোকৰ 980 টকা তোমালোকে এইটো পেমেন্ট কৰিব লাগিব।
তো তোমালোকৰ যেহেতু এই ফৰ্ম ফিলআপৰ ডেটটো তোমালোকৰ যে 20 তাৰিখৰ পৰা তোমালোকৰ 26 নৱেম্বৰলৈকে চলিব যদি কাৰোবাৰ যদি কোনো ষ্টুডেন্ট বা ছাত্ৰ ছাত্ৰীয়ে যদি 26 তাৰিখৰ পিছত যদি এইটো ফৰ্ম ফিলআপ কৰে তেনেহলে কিন্তু তোমালোকৰ এটা চাৰ্জ লব হেতু কিন্তু 550 টকা দিব লাগিব তো তাৰ কাৰণে তোমালোকে যে 26 তাৰিখৰ আগতে তোমালোকে এইটো ফৰ্ম ফিলআপটো কৰি লবা যেটো এৰিয়াৰ বেচ 2023 যেটো ফাইনেল এক্সামিনেশনৰ যেটো থাৰ্ড সেমিস্টাৰ আছে তো হেতু এক্সামিনেশনৰ ফৰ্ম ফিলআপটো তোমালোকে 26 তাৰিখৰ আগতে কৰি লবা নহলে কিন্তু তোমালোকৰ এইটো তোমালোকৰ ফাইন দিব লাগিব 550 টকা তোমালোকে ফাইন দিব লাগিব তাৰ কাৰণে তোমালোকে এইটো 26 তাৰিখৰ আগত কৰি লবা তো 26 তাৰিখৰ আগত কৰিলে তোমালোকৰ 980 টকা হে পেমেন্ট কৰিব লাগিব তো 980 টকা তোমালোকে কেন্দ্ৰ কৰিবা যে তোমালোকে পেমেন্টটো ইয়াৰ পৰা কৰা হ'ব যে কৰিব লাগিব যে ক্লিক হিয়াৰ ফৰ এক্সামিনেশন ফি পেমেন্ট বুলি দিয়া আছে ক্লিক হিয়াৰ ফৰ এক্সামিনেশন ফি পেমেন্ট যেটো দিয়া আছে তাত ক্লিক কৰিবে দিবা তো তাত ক্লিক কৰিলে তো তোমালোকে তাৰ পিছত তোমালোকে দেখিবলৈ পাবা যে তোমালোকৰ এনেদৰে আহিব এনেদৰে হোৱাৰ পিছত তোমালোকৰ পেমেন্ট ডিটেইলছ তো পেমেন্ট ডিটেইলছ তো আহি পৰিব তোমালোকৰ নেমটো আহিব তোমালোকৰ ৰেফাৰেন্স নাম্বাৰটো আহিব আৰু তোমালোকৰ সাৰ্ভিস টাইপটো আহিব যে ষ্টুডেন্ট এক্সাম ফি 2024 জুলাই যেহেতু তোমালোকে দেখিলৈ পাইছা যে যেহেতু তোমালোকে এইটো এক্সাম দিছিলা আৰু তোমালোকৰ এমাউন্টটো আহিব তো এমাউন্টটো তোমালোকৰ ইয়াত যেটো দিয়া আছে 980 টকা তোমালোকৰ পেমেন্ট কৰিব লাগিব তো ক্লিক হিয়াৰ টু মেক পেমেন্ট বুলি দিয়া আছে তাত ক্লিক কৰি দিবা যেতিয়া তোমালোকে তাত ক্লিক কৰি দিবা তো তোমালোকৰ আগত এনেদৰে আহিব তো এনেদৰে অহাৰ পিছত তোমালোকে ইয়াৰ পৰা তোমালোকে বহু পদ্ধতিৰে তোমালোকে দিব পাৰা তোমালোকৰ ফোন পেৰ যোগেদি দিব পাৰা ইউপিআই যোগেদি দিব পাৰা তো তোমালোকৰ ইউপিআই যেটো দিয়া আছে তো ইউপিআই তাত ক্লিক কৰি দিবা তাত ক্লিক কৰিলে তোমালোকৰ যেটো কেয়াৰ কোড আছে গুৱাহাটী ইউনিভাৰ্সিটি যেটো কেয়াৰ কোডটো শো কৰিব তো শো কেয়াৰ কোড বুলি দিয়া আছে তাত ক্লিক কৰি দিবা তো শো কেয়াৰ কোড বুলি দিয়া আছে তো তাত মাৰিলে তোমালোকে কন্টিনিউ বুলি দিয়াব তো কন্টিনিউ মাৰিৰ পিছত তোমালোকৰ এইটো খোল খাব কেয়াৰ কোডটো খোল খাৰ পিছত তোমালোকে স্ক্যান কৰি হনা তোমালোকৰ যেটো তোমালোকৰ ফৰ্ম ফিলআপ এৰিয়াৰৰ যেটো এক্সামিনেশনৰ ফৰ্ম ফিলআপ আছে থাৰ্ড সেমিস্টাৰৰ হেতু তোমালোকে ফৰ্মটো ফিলআপটো ইয়াৰ পৰা তোমালোকে পেমেন্টটো কৰিবা তো পেমেন্টটো কৰাৰ পিছত লগে লগে তোমালোকৰ যেটো পেমেন্ট ৰিসিপ্ট হয় পেমেন্ট ৰিসিপ্টটো তোমালোকৰ আগত খোল খাব তো এই পেমেন্ট ৰিসিপ্টটো তোমালোকে এটো প্ৰিন্ট কৰি হনা তোমালোকৰ নিজৰ কলেজত জমা দিবা আৰু তোমালোকৰ যেটো সেন্টাৰ ফিস আছে হেকে সেন্টাৰ ফিসটো তোমালোকে দিব লাগিব তো এইটোই আছিল তোমালোকৰ যেটো 2023 বেচৰ যিসকল ছাত্ৰ ছাত্ৰী থাৰ্ড সেমিস্টাৰৰ যেটো এৰিয়াৰ এক্সাম দিব 2025 তো সেই এক্সামিনেশনৰ যেটো তোমালোকৰ ফৰ্ম ফিলআপটো তোমালোকে এনেদৰে কৰিব পাৰা আৰু তোমালোকৰ যেটো এক্সামটো 28 নৱেম্বৰৰ পৰা 30 ডিসেম্বৰলৈকে তোমালোকৰ এৰিয়াৰ এক্সামটো চলি থাকিব তো এনেদৰে তোমালোকে ফৰ্ম ফিলআপটো কৰিব